নমস্কাৰ, মই পাঞ্চল মণ্ডল আকৌ এবাৰ আহি গ'লো আপোনালোকৰ মাজত কেইটামান গুৰুত্বপূৰ্ণ তথ্য লৈ। এতিয়া চাওক, আগষ্ট মাহৰ 2 তাৰিখৰ পৰা যোনটো আমাৰ অসমৰ চেঞ্চাছ হোৱা কথা আছিল, সেইটো আপাৰ আছামত বানপানী হোৱাৰ ফলত এইটো পষ্টপন কৰি দিয়া হৈছে। এতিয়া 17 আগষ্টৰ পৰা আৰম্ভ কৰি ছেপ্টেম্বৰলৈকে চলিব। সেইটো কৰাৰ কাৰণে আপোনালোকে সৰ্বপ্ৰথমে আপোনাক কাম কৰিব কথা হ'ল census.government of India নামৰ এটা ৱেবছাইট আছে, তাতে যাব আপুনি। তাতে যাই আগত আপোনাৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰিব। তাতে নাম দিব হেড অফ মেম্বাৰ, যোনে নাম হেড অফ মেম্বাৰ হয় তাৰ নামটো লিখি দিব। তাৰপিছত মোবাইল নম্বৰ দিব, ইমেইল আই ডি অপশ্যনেল হয়, যদি আপোনাৰ থাকে দিব, নাথাকে নিদিলেও হ'ব, অসুবিধা নাই। তাৰপিছত কেপচা কোড ফিল আপ কৰি ছাবমিট মাৰি দিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন পঞ্জীকৰণৰ তথ্যটো খুলি যাব। তাতে আপুনি পাব 34টা কুৱেশ্যনছ। তাতে কুৱেশ্যনৰ ভিতৰত কি হ'ব পাৰে সেই তথ্যবোৰ মই আপোনালোকক অলপ ফটাফট জনাই দিম, আপনি যাতে ফিল আপ কৰাতে যাতে আপোনাৰ কোনো অসুবিধা নহয়। সেইবাবে প্ৰথমতে অপেন কৰাৰ পাছত 1 নম্বৰ কুৱেশ্যন আহিব ঘৰ নিৰ্মাণ সম্পৰ্কীয় কুৱেশ্যনছ। তাৰপিছত তাতে কুৱেশ্যন আহিব ঘৰ নম্বৰ, মিউনিচিপালিটি ক'ৰ পৰা হ'ল, কি সমস্যা, এনে ধৰক। তাৰপিছত হাউচ নম্বৰ থাকিলে হাউচ নম্বৰটো দিব, এনে ধৰক। তাৰপিছত 2 নম্বৰটো হ'ল কি হ'ল ঘৰ, মানে চেঞ্চাছ হাউচ নম্বৰ, মানে 2011ত যোনটো চেঞ্চাছ হৈছে সেই চেঞ্চাছৰ ঘৰ নম্বৰটো আপোনাৰ তাত আছে নে নাই সেইটো বহাই দিলে হ'ল। তাৰপিছত 3 নম্বৰটো হ'ল ঘৰৰ মজিয়াটো আপোনাৰ কিহৰ, পকা নে কেঁচা, এইটো লিখি দিব লাগিব। 4 নম্বৰটো ঘৰৰ দুৱাৰখন, মানে ৱালটো যে আছে, মানে বেৰা যে আছে, আমি টানে বাঁহৰ না বেৰাৰ এনেকুৱা চিষ্টেম কৰিব লাগিব। 5 নম্বৰটো আকৌ হ'ল কি সামগ্ৰী ঘৰটো বনোৱা হৈছে আপোনাৰ ঘৰত। 6 নম্বৰটো হ'ল পিহল গৃহটোৰ ব্যৱস্থা, মানে কিহেদি ঘৰ বনোৱা হৈছে বা কোনো আপোনাৰ আকৌ দোকান চোকান আছে নে নাই। 7 নম্বৰটো হ'ল ঘৰৰ কণ্ডিশ্যনটো কেনেকুৱা আছে। 8 নম্বৰটো ঘৰৰ নম্বৰ যদি থাকে ঘৰৰ নম্বৰটো বহাই দিব। 9 নম্বৰটো হ'ল পৰিয়ালৰ সদস্যৰ সংখ্যা কিমান। 10 নম্বৰটো হ'ল পৰিয়ালৰ মুৰব্বীৰ নাম। 11 নম্বৰটো হ'ল পৰিয়ালৰ মুৰব্বীৰ লিংগ, মানে জেণ্ডাৰ। 12 নম্বৰটো হ'ল মুৰব্বীজনৰ অনুসৰি জাতি বা ST SC জেনেৰেল যদি থাকে এইটো দিলে হ'ল। 13 নম্বৰটো ঘৰৰ মূলিংগ বা ঘৰটো কি ভাড়া নে অন্যান্য। 14 নম্বৰটো পৰিয়ালৰ ব্যৱহাৰ কৰা কোঠাৰ সংখ্যা, মানে ঘৰ কেইটা আছে, 1 2 3টা, যিকেইটা থাকে এইটো বহাই দিব। 14 নম্বৰটো পৰিয়াল ব্যৱহাৰ কৰা কোঠা, 14 নম্বৰটো এইটো গ'ল। 15 নম্বৰটো পৰিয়ালৰ বাস কৰা বিবাহিত সংখ্যালোক, মানে যেনে ধৰক আপোনাৰ ঘৰত যদি 2টা বাচ্চা থাকে, ল'ৰা যদি বিয়া হৈ থাকে, মানে সেই ঘৰতে বসবাস কৰি থাকে, তেনেহ'লে 2টা দি দিব, এনে ধৰক। আৰু 16 নম্বৰটো গ'ল। এতিয়া 17 নম্বৰটো হ'ল আপোনাৰ ঘৰত কি খোৱা পানীৰ ব্যৱস্থা আছে নে নাই, মানে যেনেকৈ আপোনাৰ যদি ঘৰত যদি ডেম কল চল যদি থাকে দি দিলে, আৰু যদি নাই বুলি লিখি দিলে হ'ল। 18 নম্বৰটো হ'ল মানে আপোনাৰ ঘৰত লাইন, মানে বিদ্যুতৰ ব্যৱস্থা আছে নে নাই এইটো। 19 নম্বৰটো হ'ল মানে আপোনাৰ ঘৰত টয়লেট আছে নে নাই, শৌচালয় বুলি যে কওঁ আমি। আপোনাৰ ঘৰত যদি টয়লেট আছে এইটো কি ঘৰৰ ভিতৰতে আছে না বাহিৰত আছে, এইটো চিষ্টেমটো লিখি দিলে হ'ল। 21 নম্বৰটো হ'ল আপোনাৰ ঘৰত গা ধোৱা, মানে বাথিং কৰা বাথৰুমটো আছে নে নাই। 22 নম্বৰটো হ'ল আৱৰ্জনীয় পেলোৱা এটা ডাষ্টবিন যে থাকে, আপোনাৰ ঘৰত ডাষ্টবিনৰ ব্যৱস্থা আছে নে। 23 নম্বৰটি হ'ল আপোনাৰ গেছ যে কয় চিলিণ্ডাৰ বা ৰান্ধনী গেছৰ ব্যৱস্থা আছে নে নাই, বা আপনি খৰি দি যদি খায়, গেছ যদি না থাকে খৰি দি লিখি দিলে হ'ল যে আমি খৰি চৰি দি খাওঁ, ইন্ধন নাই আমাৰ ঘৰত। ৰেডিঅ' ইণ্টাৰনেট ব্যৱস্থা আছে নে নাই। 25 নম্বৰটো হ'ল ৰেডিঅ' ট্ৰান্সলেটাৰ এইবিলাক আছে নে নাই। 25 নম্বৰটো গ'ল। এতিয়া 26 নম্বৰ টেলিভিশ্যন, মানে টিভি আছে নে নাই। 27 নম্বৰ ইণ্টাৰনেটৰ ব্যৱস্থা, মানে ব্ৰডবেণ্ড বুলি যে কওঁ, এইটো ব্যৱস্থা আছে নে নাই। 29 নম্বৰটো হ'ল আপোনাৰ ঘৰত যদি কম্পিউটাৰ থাকে আছে নে নাই, এইটো লিখি দিলে হ'ল। থাকিলে লিখি দিব ইয়েছ আছে, নাথাকিলে লিখি দিলে নাই, লেপটপ বা কম্পিউটাৰ যদি থাকে। 30 নম্বৰটো হ'ল আপোনাৰ ঘৰত যদি চাইকেল বা বাইচাইকেল থাকে লিখি দিলে হ'ল যা আছে, নাই যদি নাই। 31 নম্বৰটো হ'ল আপোনাৰ ঘৰত যদি বাইক থাকে বা মটৰ চাইকেল বা যিকোনো এটা থাকিলে হ'ল। আৰু 32 নম্বৰটো হ'ল আপোনাৰ ঘৰত কি 4চকীয়া বাহন আছে, যদি 4চকীয়া কাৰ বা জীপ থাকে এইটো 32 গ'ল। এতিয়া হ'ল 33 নম্বৰটো হ'ল পৰিয়ালৰ খোৱাৰ প্ৰধান খাদ্যৰ শস্য কি, মানে আপুনি কি খায়, যেনে ধৰক আটা খালে আটা লিখি দিলে হ'ল, যদি চাউল খায় মানে ভাত খায় ভাত লিখি দিলে হ'ল। আৰু লাষ্ট সময়তে প্ৰত্যেক ঘৰতে এটা মোবাইল নম্বৰ
মোবাইল নম্বৰটো আছে নে নাই এইটো বুলি লিখি দিব লাগে। এনে আপোনালোকে চেঞ্চাছটো অলপ অনলাইনে যেতিয়া ফিল আপ কৰিব বঢ়িয়া কৰি ফিল আপ কৰিব যাতে ভুল নহয়। ভুল হ'লে কিন্তু পৰিৱৰ্তে আপোনালোকে ভেজালত পৰিব চেঞ্চাছৰ কথা। ঠিক আছে, এইখিনি